সোনা একাডেমি এটা আমাৰ নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ এটা নামজ্বলা শিক্ষা অনুষ্ঠান। SN India 24 নামৰ পৰ্টেলটোৱে সদায় দেখা পাই আছো যে এটা ইনষ্টিটিউচনৰ নামত কিবা কিবি মিছা নিউজ ওলাই আৰু দন দাবী কৰে, দন দাবী কৰি পইচা লয় আৰু নিউজ ডিলিট কৰে। কিন্তু অৱশেষত দেখা পালো কণ্টিনিউৱাছলি সোনা একাডেমিৰ বিৰুদ্ধে ভিত্তিহীনভাৱে তেওঁলোকে নিউজ প্ৰচাৰ কৰি আছে যে ভুৱা অমুক তমুক, মানে পইচা দিয়া নাই যে সোনা একাডেমি কোনো কম্প্ৰমাইজত অহা নাই তেওঁৰ লগত, যাৰ কাৰণে প্ৰতিদিনে নিউজ কৰি আছে। পিছত আমি সচেতন নাগৰিক হিচাপে, সচেতন মঞ্চ হিচাপে বহু কেইজনেই আমি ইয়াৰ প্ৰতিবাদ কৰিছিলো, যাৰ কাৰণে লগালগ সিদিনাখনেই ৰাতি তেওঁ আমাৰ বিৰুদ্ধে বহু 5-6 জনৰ বিৰুদ্ধে তেওঁ মিছা নিউজ বনাই মোৰ বিৰুদ্ধেও অপপ্ৰচাৰ কৰিবৰ কাৰণে এনেই মই অপৰাধী সজাই তেওঁ নিউজ বনাই দিলে, যাৰ কাৰণে মই আইনৰ আশ্ৰয় লৈছো আৰু নিশ্চয় আইনে ইয়াৰ উচিত ব্যৱস্থা ল'ব। আব্দুল জলিল আকন্দ। আৰু প্ৰতিদিনে 2 দিন ধৰি আমি বিচাৰি আছো, তেওঁ লুকাই থাকে, ঘৰত থাকে, বেলেগ থাৰ্ড পাৰ্টি মানুহ লগালে তেওঁৰ যদি কোনোবা চিনাকি তেনেকুৱা থাকে তেওঁলোকক কয় যে মোৰ পৰা 1 লাখ টকা আৰু সোনা একাডেমিৰ পৰা 1 লাখ টকা লৈ দিলেহে এই নিউজবোৰ ডিলিট কৰিব। মই কিন্তু তেওঁৰ লগত নিউজ ডিলিট কৰাৰ কাৰণে কোনো যোগাযোগ কৰা নাই। তেওঁ যিবোৰ কথা তথ্যহীন ভিত্তিহীনভাৱে কথা কৈছে, আমি কৈছিলো যে যদি তোমাৰ তাত প্ৰমাণ আছে প্ৰমাণ দিয়া ৰাইজৰ সন্মুখত। যদি আব্দুল জলিল আকন্দ, তেওঁ SN India 24ৰ ওনাৰ হয়, পৰ্টেল ওনাৰ হয়। তেওঁ পৰ্টেলটো আণ্ডাৰগ্ৰাউণ্ড ৱাৰ্ল্ডৰ পৰাই চলে, যিটো ক'ব পাৰি তেওঁৰ কোনো নিজস্ব কোনো অফিচ নাই। আগে পিছে এবাৰ জেল গৈছে, 2024তো জেলত গৈছে এইবোৰ কৰি, এই ধন দাবী আৰু মিছা ব্লেকমেইলিং। ঠিকাদাৰবোৰক ধৰে, ডক্টৰক ধৰে, ইঞ্জিনিয়াৰক ধৰে, ইনষ্টিটিউচনবোৰক ধৰে, এনেই মিছামিছি নিউজ কৰে। মানুহে মান সন্মানৰ ভয়ত তেওঁক পইচা দি দিয়ে। কিন্তু আমি এজাহাৰ দিছো, আমি শৈবৰগাঁও থানাত আমি এজাহাৰ দিছো। এজাহাৰৰ ভিত্তিত তেওঁক আটক কৰিছে পুলিচে, আজি আটক কৰিছে। তো গতিকে আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু ভৰসা আছে, যাৰ কাৰণে আমি আইনৰ আশ্ৰয় লৈছো। আইনে নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা ল'ব। এতিয়ালৈকে 5 জন মানে এজাহাৰ দিছে, একেই কেছ, ধন দাবী আৰু ব্লেকমেইলিং। তেওঁ বহু দিনৰ পৰা এনেকৈ চলাই গৈ আছে। আমি এনেকুৱা পৰ্টেলবোৰক আকৌ এবাৰ ধিক্কাৰ দিছো, কাৰণ আমি সচেতন মহল, আমি সমাজৰ সত্যটো প্ৰতিষ্ঠা হোৱাটো বিচাৰো। আৰু মই কি কৰো, নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ মানুহে নিশ্চয় জানে। মোৰ বিৰুদ্ধে যিবোৰ মিছা অপপ্ৰচাৰ কৰিছে, আমি এজাহাৰ দিছো। লগতে আমি কোৰ্টতো ডিফামেশ্যন কেছ এটা ফাইল কৰিম, সি কিয় অপপ্ৰচাৰ কৰিলে। জলিল আকন্দৰ ঘৰ অৰিজিনেল ৰূপহী, তেওঁ তাতো থাকিব নোৱাৰে। এইবোৰ কৰি তাৰ পৰা পলায়ন কৰি এতিয়া সেউজনগৰত থাকে। এনেকুৱা নিউজ কৰে আৰু মানুহ গৈ পেলাই যদি সোধে তেওঁ ঘৰত নাই বুলি কয়, আৰু গোটেই দিনে ৰাতিয়ে তেওঁৰ ঘৰৰ গেট বন্ধ কৰি ৰাখে।